আসলতে আজি একফালৰ পৰা দুখৰ দিন, একফালৰ পৰা সুখৰ দিন যে আমি এজন উদীয়মান যুৱক যিয়ে ৭২ চনতে এই উদয় সংঘৰ লগত জড়িত হৈ এটি নন অৰ্গেনাইজেশ্যন সন্থা গঠন কৰিছিল। আজি জাকত জিলিকা হৈ পাঠশালাত এই সংঘটো প্ৰতিষ্ঠা লাভ কৰিছে আৰু এই সংঘটোৱে বহুত বেমাৰীক ব্লাড ডোনেশ্যন কৰি উপকৃত কৰিছে। সেইকাৰণে মই প্ৰত্যেকটা অনুষ্ঠানত এই উদয় সংঘৰ লগত জড়িত হৈ পৰিম আৰু তেখেতক এই চেগতে স্মৰণ কৰিছোঁ আৰু উদয় সংঘক মই এটা উপদেশ দিছোঁ যে পাৰিলে আমাৰ ফাণ্ডৰ পৰা পঞ্চায়ত ফাণ্ডৰ পৰা এখন স্বৰ্গৰথ আৰু এখন এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ কথা আমি চিন্তা কৰি আছোঁ। এই পাঠশালা অঞ্চলত আমাৰ স্বৰ্গৰথ নাই, গতিকে যিয়ে নহওক মই ভাল লাগিছে আৰু তেওঁলোকক শুভকামনা কৰিছোঁ। উদয় সংঘ আৰু আগবাঢ়ি যাওক। আচলতে আজি একফালৰ পৰা দুখৰ দিন, একফালৰ পৰা সুখৰ দিন যে আমি এজন উদীয়মান যুৱক যিয়ে ৭২ চনতে এই উদয় সংঘৰ লগত জড়িত হৈ এটি নন অৰ্গেনাইজেশ্যন সন্থা গঠন কৰিছিল। আজি জাকত জিলিকা হৈ পাঠশালাত এই সংঘটো প্ৰতিষ্ঠা লাভ কৰিছে আৰু এই সংঘটোৱে বহুত বেমাৰীক ব্লাড ডোনেশ্যন কৰি উপকৃত কৰিছে। সেইকাৰণে মই প্ৰত্যেকটা অনুষ্ঠানত এই উদয় সংঘৰ লগত জড়িত হৈ পৰিম আৰু তেখেতক এই চেগতে স্মৰণ কৰিছোঁ আৰু উদয় সংঘক মই এটা উপদেশ দিছোঁ যে পাৰিলে আমাৰ ফাণ্ডৰ পৰা পঞ্চায়ত ফাণ্ডৰ পৰা এখন স্বৰ্গৰথ আৰু এখন এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ কথা আমি চিন্তা কৰি আছোঁ। এই পাঠশালা অঞ্চলত আমাৰ স্বৰ্গৰথ নাই, গতিকে যিয়ে নহওক মই ভাল লাগিছে আৰু তেওঁলোকক শুভকামনা কৰিছোঁ। উদয় সংঘ আৰু আগবাঢ়ি যাওক। আচলতে আজি একফালৰ পৰা দুখৰ দিন, একফালৰ পৰা সুখৰ দিন যে আমি এজন উদীয়মান যুৱক যিয়ে ৭২ চনতে এই উদয় সংঘৰ লগত জড়িত হৈ এটি নন অৰ্গেনাইজেশ্যন সন্থা গঠন কৰিছিল। আজি জাকত জিলিকা হৈ পাঠশালাত এই সংঘটো প্ৰতিষ্ঠা লাভ কৰিছে আৰু এই সংঘটোৱে বহুত বেমাৰীক ব্লাড ডোনেশ্যন কৰি উপকৃত কৰিছে। সেইকাৰণে মই প্ৰত্যেকটা অনুষ্ঠানত এই উদয় সংঘৰ লগত জড়িত হৈ পৰিম আৰু তেখেতক এই চেগতে স্মৰণ কৰিছোঁ আৰু উদয় সংঘক মই এটা উপদেশ দিছোঁ যে পাৰিলে আমাৰ ফাণ্ডৰ পৰা পঞ্চায়ত ফাণ্ডৰ পৰা এখন স্বৰ্গৰথ আৰু এখন এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ কথা আমি চিন্তা কৰি আছোঁ। এই পাঠশালা অঞ্চলত আমাৰ স্বৰ্গৰথ নাই, গতিকে যিয়ে নহওক মই ভাল লাগিছে আৰু তেওঁলোকক শুভকামনা কৰিছোঁ। উদয় সংঘ আৰু আগবাঢ়ি যাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।